দৰঙৰ বিভিন্ন স্থানত একেদিনাই ৬টাকৈ জলজীৱন মিছনৰ ৬টাকৈ আঁচনিক শুভ উদ্বোধন কৰি ৰাইজৰ মাজত উচৰ্গা কৰে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। চিপাঝাৰ বিধানসভা সমষ্টিৰ বৰদলগুৰি গাঁও পঞ্চায়তৰ শাকটোলা পানী যোগান আঁচনি, অকলশৰীয়া পাৰা পানী যোগান আঁচনি, লোকৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত গোপালপুৰ পানী যোগান আঁচনি, মেটাপাৰা ঢেকীপাৰা পানী যোগান আঁচনি, খানুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত খানুৱাতাৰী ১ নম্বৰ পানী যোগান আঁচনি, দেৱানন্দ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰাচুবা পানী যোগান আঁচনিৰ কাৰ্যক্ষম বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগৰ সামূহিকভাৱে উদ্বোধন কৰে। আঁচনিকেইটা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, দৰং বিজেপিৰ উপসভাপতি জিতু বৰুৱা প্ৰমুখ্যে সাংসদ বিধায়কক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। কেন্দ্ৰীয় চৰকাৰৰ অভিলেখী আঁচনি জলজীৱন মিছনৰ অধীনত দৰং জিলা পানী আৰু অনাময় মিছনৰ উদ্যোগত নিৰ্মাণ কৰা পানী যোগান আঁচনিকেইখন উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ মঙলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মই হুছেইন, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, দৰং জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱী, ভাৰতীয় জনতা পাৰ্টীৰ পাথৰীঘাট মণ্ডলৰ সভাপতি গজেন কলিতা, চিত্তৰঞ্জন শৰ্মা, জয়মতী বৰদলৈকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। জল জীৱন মিছনৰ অধীনত সম্পূৰ্ণ হোৱা ৬টা আঁচনি ৰাইজৰ হকে উচৰ্গা কৰাৰ কাৰণে পুৱাৰে পৰা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। মাননীয় সাংসদ মহোদয়, মাননীয় বিধায়ক মহোদয়, তেখেতসকলে প্ৰথম দুটা স্কিমত আমাৰ লগত আছিলে, আমি আছিলোঁ লগতে। তাৰ পিছত বাকী আকৌ 4টা স্কিমত তেখেতসকলে ৰিপ্ৰেজেণ্টেটিভ দি দিছিলে। সেই ৰিপ্ৰেজেণ্টেটিভসকলৰ লগত আমি পিছৰ 4টা স্কিম কৃতকাৰ্যতাৰে আমি হস্তান্তৰ কৰিলোঁ ভোটাৰ ৰিচাৰ্জ কমিটিলৈকে। আজিৰ এই 6টা আঁচনিত আমি প্ৰায় 1,500 হাউচ হোল্ডক আমি পানী দিবলৈ সক্ষম হ'লোঁ আজিৰ পৰা। আৰু দৰং জিলাত আমাৰ মুঠ আজি এই অন্তিমটো যিটো কাৰ্যসূচী আছিলে আমাৰ বৰাচুবা আঁচনিৰ, এইটো আঁচনি লৈ পেলাই আমাৰ মুঠতে টোটেল 520টা আঁচনি আমি এই দৰং জিলাত আমি ৰাইজলৈ হস্তান্তৰ কৰিছোঁ, ভোটাৰ ৰিচাৰ্জ কমিটিলৈ আমি হস্তান্তৰ কৰিব পাৰিছোঁ। আৰু কিছুমান স্কিম আমাৰ কমপ্লিট হৈয়ে আছে। অহা আৰু 10 দিন 15 দিনৰ ভিতৰত আমি আৰু 15টামান স্কিম আমাৰ ৰেডি হৈ আছে, আমি হস্তান্তৰ কৰিম। আৰু দৰং জিলাত মুঠ যিটো আমাৰ টাৰ্গেট আছিলে, সেই টাৰ্গেটৰ প্ৰায় 86% আজিৰ তাৰিখত আমি কভাৰ কৰিবলৈ সক্ষম হৈছোঁ। দৰং জিলাৰ চিপাঝাৰ সমষ্টিত প্ৰায় 6টা পানী যোগান আঁচনি শুভ উদ্বোধন হয়। এই 6টা আঁচনিৰ 2টা আঁচনি মাননীয় বিধায়ক মহোদয়, মাননীয় সাংসদ মহোদয় তেখেতসকলে সংগ দিয়ে, আৰু বাকী 4টা আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মহোদয় আমাৰ লগত আছে। এই বাকী 4টাত বাকী 2টা সাংসদ মহোদয় বিধায়ক মহোদয়ৰ লগত কৰিলে। আৰু খুব ভাল খবৰ আমাৰ দৰং জিলাৰ কাৰণে, ইতিমধ্যে দৰং জিলাত 520টা এই পানী যোগান আঁচনি সম্পূৰ্ণ হৈছে। আৰু বাকীকেইটা যিকেইটা আমাৰ দিয়া আছিলে টাৰ্গেট, বাকী সেইকেইটাও প্ৰায় হৈছে। পৰৱৰ্তী সময়ত সেইকেইটাও শুভ উদ্বোধন হ'ব। আৰু খুব আজি ভাল দিন, কাৰণ এই দিনটোত আজি খুব সুন্দৰভাৱে এই আঁচনিকেইটা শুভ উদ্বোধন হয় আৰু যথেষ্ট সংখ্যক মানুহৰ আমি বিপুল সঁহাৰি পাইছোঁ।
আৰু আপোনালোকৰ যি সহায় সহযোগিতা প্ৰতিটো প্ৰতিষ্ঠানত আমি সদায় আপোনালোকৰ হৈ কৃতজ্ঞ আৰু সকলোৱে মিলি যাতে আমি আমাৰ দৰং জিলা চিপাঝাৰখন আমি সুন্দৰকৈ গঢ় দিব পাৰোঁ এইখিনিয়ে ক'ব লাগিব। ব্যুৰ ৰিপৰ্ট অসম টুডে।